ফ্ৰেণ্ডছ আপোনালোকে সংখ্যাটো চাওক 129975 আৰু এই সংখ্যাটোৰ পৰাই অডি পাবলৈ সক্ষম হৈছে আমাৰ এয়া উদয় শংকৰ দা বিশ্বাসে হোৱা নাছিলে তাৰপৰা যেতিয়া ৰাতিপুৱা লগৰটোৱে ফোন কৰিছে মই সপোনত দেখা বস্তুটো কেনেকৈ গম পালি সুধি ইয়াক গালি পাইছোঁ চেলটেক্সৰ লগৰ এটা Behind closed doors, I'm a fool for your love. ফ্ৰেণ্ডছ এতিয়া মই কাৰ ঘৰত আছোঁ আপোনালোকে গম পাব অলপ পাছত মই আহিছোঁ মানে আমাৰ জেল ৰোডত যোৰহাট জেল ৰোডত এজন ব্যক্তিয়ে মানে এখন অডি পাইছে এটা টিকেটত তেখেতক আমি লগ কৰিম আৰু বৰ্তমান আমি তেখেতৰ দেউতাকৰ লগত কথা পাতিম কেনেকুৱা লাগিছে মানে যিহেতু চব অল আছাম ভিত্তিত এই খেলুৱা খেলখনৰ পৰা এটা টিকেটত অডি পাবলৈ সক্ষম হৈছে তাকো ফাৰ্ষ্ট পুৰস্কাৰ গতিকে তেখেতৰ লগত কথা পতাৰ আগত দেউতাকৰ লগত কথা পাতি লওঁ ফ্ৰেণ্ডছ এতিয়া আপোনালোকক চিনাকি কৰাই দিম এয়া মানে উইনাৰজনৰ দেউতাক আপোনাৰ নামটো জনাব মোৰ নাম কৃষ্ণ মোৰ নাম সুন্দৰ বৰা অঁ মই যোৰহাটৰ তাৰমানে হেমগুৰা পথৰ সৰ্বজনীন নামঘৰ মই নামঘৰীয়া মই ৰাতিপুৱা গধূলি চাকি বন্তি জ্বলাওঁ সদায় আৰু ময়ো এটা টিকেট লৈছিলোঁ কিন্তু মই সেইটো টিকেটত মই নাপালোঁ মই ল'ৰাই টিকেটত মোৰ ল'ৰা এটাই উদয় শংকৰ পৰা তেওঁ এটা টিকেটত এটা টিকেটেই লৈছিলে তেওঁ সেইদিনাখন কিবা এটা কামৰ কাৰণে টিয়কত গৈছিলে টিয়কত যাওঁতে লগৰ ল'ৰা এটাই ক'লে যে তই মোক টিকেট এটা আনি দেচোন সি নিজেই গৈ পেলাই টিকেট এটা আনিলে নিজেই যোৱা নাই লগৰ ল'ৰা টিকেটটো আনি দিলে এই টিকেটটো আনিছে সেইটোতে গোটেই অল আছামৰ ভিতৰত এৰিয়াত এতিয়া তেওঁ এটা ফাৰ্ষ্ট পুৰস্কাৰ পাইছে এখন অডি A4 চিন্তা কৰিছ 45-50 লাখৰ ভিতৰত এখন গাড়ী আজি পাবলৈ সক্ষম হৈছে আৰু এটা টিকেটত সেইটো খুব ভাল লাগিছে আগৰ চোৱাত মোৰ তাৰমানে মই এই নামঘৰত যেতিয়া আহি গৈছিলে যে আমাৰ লুটৰি খেল হয় মই তাতো তাৰমানে ছেকেণ্ড পুৰস্কাৰ পাইছোঁ বহুত লাকি দেই আপোনালোক তাৰপৰা সেই ছেকেণ্ড পুৰস্কাৰ পাই মই নামঘৰতে গোটেই পইচাটো দিছোঁ আৰু মোৰ মিছেছৰো তাৰমানে তেনেকৈ আগতে যেতিয়া লাষ্ট নম্বৰ টিকেট খেলাইছিলে তেওঁ নাগিন আৰু ধনৰ পৰাও তাৰমানে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে এবাৰ এটা টিকেটত তাৰমানে অন্য মানুহে তাৰমানে থাপ মাৰি পেলাই টিকেটটো দি দিছিলোঁ কিন্তু সেইটো পইচা নাপালে যে এখন ফাৰ্ষ্ট পুৰস্কাৰ তেওঁ টিকেটটো লগ পালে আপোনালোকৰ ফেমিলি প্ৰতিটো মেম্বাৰেই লাকি আৰু খুব ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আমাৰ সদৌ অসম সকলোৰে ফালৰ পৰা আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিলে আৰু এতিয়া আপোনাৰ ল'ৰাৰ লগত কথা পাতিম এক্সাইটেড হৈয়ে আছে আপোনালোকৰ সকলো ফেমিলি এক্সাইটেড হৈয়ে আছে গাড়ীখন আনিবলৈ কেতিয়া যাব গাড়ীখনৰ মানে আজি এতিয়া ল'ৰা যাব তালৈ যাব ন এতিয়া কি কৰিব লাগে কি নাই ধৰক আমি পইচা পাতি কথা আছে সেইকাৰণে কি ধৰকচোন গোটেই এতিয়া আমি যিখন নিয়মাৱলী তেওঁলোকৰ তাত পাইছোঁ সেই নিয়মাৱলী মতে মানে ধৰক যিজনে যিজনে বিকিছে আৰু যিজনে টিকেটটো লৈছে তেওঁ গোটেইখিনি পইচা পাতি ধৰক আৰু টেক্স চেক্স ইত্যাদি কৰি কিবা কিবি দিব লাগিব ইঞ্চুৰেঞ্চো দিব লাগিব সেইখিনিৰ কাৰণে মই এতিয়া তাতে বেংকলৈ যাবলৈ ওলাইছোঁ কিমান পইচা কি কৰি চাই ক'ত কি আছে চাই মেলি তাৰমানে যোগাৰ কৰিব লাগিব বহুত বহুত ধন্যবাদ থাকিলে বহুত বহুত শুভেচ্ছা জনালোঁ দেই ফ্ৰেণ্ডছ এয়া হৈছে উদয় শংকৰ সকলোৱে এতিয়া অসমত চিনি পাই গৈছে তেখেতৰ নাম আৰু এয়া মাতৃ আপোনাৰ নামটো জনাব মই চম্পা তামুলী বৰা কেনেকুৱা লাগিছে কওক আজি মোৰ খুবেই ভাল লাগিছে ল'ৰাই যে কিবা এটা পাইছে কিবা এটা নহয় অডি A4 পাইছে ফাৰ্ষ্ট পুৰস্কাৰ পাইছে খুৰী এইটো কিবা এটা নহয় আমাৰ সকলোৰে সপোনৰ কাৰ আজি আপোনালোকৰ ঘৰলৈ আহি আছে অলপ পাছত কওক কেনেকুৱা লাগিছে সঁচাকৈ কওক খুবেই ভাল লাগিছে বহুত ভাল লাগিছে ন বাকী তেতিয়াহ'লে বাকী মানুহে চাগে খবৰ ল'বলৈ আহিয়ে আছে বাৰু কালি ৰাতি কেতিয়া গম পালে খবৰটো কেতিয়া পাইছে 7:30 মানত তাতে চাম পূৰা একদম উখল মাখল লাগি গৈছে আৰু মানুহ আহি ভৰ্তি হৈ গ'ল ঠিক আছে দিয়ক বহুত বহুত ভাল লাগিলে বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকলৈ ফ্ৰেণ্ডছ আপোনালোকে সংখ্যাটো চাওক 129975 আৰু এই সংখ্যাটোৰ পৰাই অডি পাবলৈ সক্ষম হৈছে আমাৰ এয়া উদয় শংকৰ দা আৰু তেখেতৰ ৱাইফ কেনেকুৱা লাগিছে কওক আজি বহুত ভাল লাগিছে ন ভাল লাগিবই বাকী আমি উদয় শংকৰ দাক এতিয়া এটা সম্বৰ্ধনা জনাম খুব ভাল লাগিছে আমাৰ অসম ভিত্তিত ইমান ধুনীয়া এখন গাড়ী পাবলৈ সক্ষম হৈছে আমাৰ সকলোৰে সপোনৰ কাৰ অডি A4 গতিকে কওকচোন আজি কেনেকুৱা লাগিছে কওক বহুত ভাল লাগিছে জীৱনত প্ৰথমবাৰৰ কাৰণে প্ৰাইজ পাইছোঁ তাকো প্ৰথম পুৰস্কাৰ তাকো অডি আৰু এটা টিকেট লৈছে বুলি গম পাইছোঁ এটা টিকেটে লৈছোঁ আৰু টিকেটটো মানে আগতে লওঁ নাপাওঁ সেইকাৰণে কেতিয়াবা মিছেছে মনা কৰে তেওঁ আজিকালি ল'বলৈ নিদিয়ে কিন্তু সেইদিনাখন স্কুলৰ কামত গৈছিলোঁ তিয়কলৈ ভাইটি এটা ক'লোঁ বোলো টিকেট এটা লৈ আহ কাৰণ মই আউনীআটী সত্ৰত শৰণ লৈছিলোঁ সেইটো হিচাপে বোলো শৰণ লৈছোঁ এতিয়া কিবা এটা নিজৰ যোগদান দিওঁ বুলি ভাবি পিনে লৈ পিনে টিকেটটো পালোঁ
বহুত ভাল লাগিছে আজি এতিয়া গাড়ী আনিবলৈ কেতিয়া যাব গাড়ী আনিবলৈ যাম তাত আজি চাবলৈ যাম গাড়ী চাবলৈ যাব আনিবলৈ যাওঁতে বহুত টকা লাগিব এতিয়া লাগিব অলপমান তথাপিও আজি কালি মানে নিউজটো কেতিয়া গম পালে সেইটো কওক কালি ফেচবুকত 7:30 মানত গম পাইছোঁ চাৰে গম পাই কেনেকুৱা লাগিছে ফাৰ্ষ্ট আপোনাৰ মানে ফিলিংছটো কওকচোন বিশ্বাসে হোৱা নাছিলে তাৰপৰা যেতিয়া আনকি ৰাতিপুৱা লগৰজনে ফোন কৰিছে মই বোলো সপোনত দেখা বস্তুটো তই কেনেকৈ গম পালি সুধি ইয়াক গালি পাইছোঁ চেণ্টেক্সৰ লগৰ এটাক গতিকে গম পাইছোঁ আপুনি টিকেটটো কোন তাৰিখে লৈছিলে কওক খেলখনে একেবাৰে চমু চাপি অহা সময়তে লৈছে বুলি গম পাইছোঁ মানে 8 তাৰিখে লৈছিলোঁ বৃহস্পতিবাৰে একদম শেষ মুহূৰ্ততে লৈছোঁ শেষ টাইমত লৈছে আৰু শেষ টাইমত লৈ প্ৰথমটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গতিকে বহুত বহুত শুভেচ্ছা থাকিলে আমাৰ সকলো অসমবাসীৰ ফালৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলে গতিকে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছখিনিক আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ কোনোবা আহিছে আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ আজিলৈ বাই বাই জয় আই অসম